নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 29 মে 10 বজাৰ লগে লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে ভাল খবৰ আহি পৰিছে অতি শীঘ্ৰে চেক কৰক আপোনাৰ বেংক একাউণ্ট আত্মীয়গত প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিছে এতিয়া 25,000 টকা পাবলৈ কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম নহলে আপোনাৰ বেংক একাউণ্টত টকা নাপাব আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি সকলোৰে বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাই দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল এয়াই নহয় কোটি কোটি কৃষকৰ বাবে ভাল খবৰ পিএম কিষাণৰ 23 নং কিস্তিত 3,000 টকাৰ পৰিৱৰ্তে 4,000 টকা সোমাই দিব ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5টা নতুন সুবিধা লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ 10 বজাৰ লগে লগে প্ৰায় 43 লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ কোন কোন মহিলা আৰু পুৰুষৰ একাউণ্টত টকা সোমাব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ধন নাপালে দিয়ক আপুনি অভিযোগ চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ লিখি লওক 0361223754 নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা বৃদ্ধ পেঞ্চন আঁচনিত ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত পোনে এই টকা সোমাই যাব বিধৱা পেঞ্চন আঁচনি লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধনৰাশি দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত ডিবিটি যোগে হিতাধিকাৰী লাভ কৰিব এই ধনৰাশি যিসকল হিতাধিকাৰী এতিয়ালৈকে ডিবিটি লিংক কৰে অতি শীঘ্ৰে ডিবিটি লিংক কৰক কোনকেইটা আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত নিশ্চয় সম্পূৰ্ণকৈ জানিলে এইকেইটা আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত পায় নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি ডিবিটি লিংক কৰিব লাগিব নহ'লে আপোনালোকৰ বেংক একাউণ্টত এইকেইটা আঁচনিৰ টকা নোসোমাব লগতে অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব 10 বজাৰ লগে লগে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত এই টকা সোমাই দিয়া হ'ব কিন্তু এই মাহত নহয় 10 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়ে যেহেতু যোৱা মাহত অৰুণোদয় আঁচনিৰ টকা সোমাই দিয়া নাই সেয়েহে যোৱা মাহৰ টকা আৰু এই মাহৰ টকা একেলগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 জুনত সোমাই দিব পাৰে যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে অতি শীঘ্ৰে ডিবিটি লিংক কৰক নহ'লে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ৰাজ্যৰ লাখ লাখ মহিলাক দি হ'লে 3টা পদ এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন 10,000 টকা লাভ কৰা সকলো মহিলাই লাভ কৰিব বিশেষ কেইটামান কাম কৰিব লাগিব নহ'লে আপোনালোকৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা প্ৰদান নকৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কাম নম্বৰ 1 10,000 টকা 10 জনীয়া গোটত দি মহিলাসকলে ব্যৱসায় কৰিব পাৰিব যদি আপুনি 10,000 টকাৰ চেক পাইছে আপোনাৰ টকাটো আছে তেনে ক্ষেত্ৰত 10 জনীয়া গোটত দি মহিলাসকলে 10 জনীয়া মহিলা মিলি এটা ব্যৱসায় কৰিব পাৰিব নম্বৰ 2 মহিলাসকলে নিজৰ ব্যৱসায় এটা কৰিব পাৰিব যদি মহিলাসকলে ভাবিছে এই 10,000 টকাৰে মহিলাসকলে এটা ব্যৱসায় কৰিব নিশ্চয় কৰিব পাৰিব যেনেকুৱা ধৰক ছাগলীৰ ফাৰ্ম হাঁহৰ ফাৰ্ম কুকুৰাৰ ফাৰ্ম লগতে আপুনি সৰু এটা পাণ তামোলৰ দোকানত দিব পাৰিব যিকোনো এটা কামত বিনিয়োগ কৰি আপুনি 10,000 টকাৰে উন্নয়ন কৰক নহ'লে আপোনাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা প্ৰদান নকৰে নম্বৰ 3 উল্লেখ কৰিছে স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি 10,000 টকা বিনিয়োগ কৰিব পাৰিব তাৰপিছতে আপুনি এটা ব্যৱসায় কৰিব পাৰিব যদি আপুনি 10,000 টকাৰে একো কাম কৰা নাই আপুনি একেবাৰে খাই পেলাইছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত কিন্তু 25,000 টকা সোমাই নিদিয়ে আপোনালোকে সকলোৱে জানে চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীয়ে গৈ ঘৰে ঘৰে গৈ ভেৰিফিকেশ্যন কৰিব আপুনি 10,000 টকাৰে কি কামত ব্যৱহাৰ কৰিছে হিয়া নিৰীক্ষণ কৰাৰ পিছতহে আপোনালোকৰ বেংক একাউণ্টত পুনৰ 25,000 টকা সোমাই দিব যদি আপুনি 10,000 টকাৰ চেক পাইছে আপুনি একো কাম কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 25,000 টকা সোমাই নিদিয়ে ইয়াৰে যিকোনো এটা কাম কৰিলেহে আপুনি দ্বিতীয় পৰ্যায়ত পাব 25,000 টকা বেংক একাউণ্টত অহা বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি দিয়ে কেইজনৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে দিলে এটা ভাল খবৰ
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা এইখন লিষ্টত আপোনাৰ নাম আছেনে যদি আপোনাৰ লিষ্টত নাম আছে আপোনাৰ বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা 4,000 টকা প্ৰদান কৰিব কোনে কোনে বেংক একাউণ্টত এই টকা লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মোদী চৰকাৰে দিছে এটা ভাল খবৰ যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব ধনৰাশি যদি আপুনি অযোগ্য হিতাধিকাৰী আৰু আপুনি এই আঁচনিৰ সুবিধা লৈ আছে তেনে ক্ষেত্ৰত আপুনি টকা ঘূৰাই দিব লাগিব আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকসকলক KYC সকলোৰে একাউণ্টত PM কিষাণৰ 23 নং কিস্তিৰ টকা ৰিলিজ কৰিব PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে তেনে ক্ষেত্ৰত আপুনি KYC কৰিব লাগিব যিসকল কৃষকে 22 নং কিস্তিৰ টকা পোৱা নাই অতি শীঘ্ৰে KYC বাধ্যতামূলক নহলে 23 নং কিস্তিৰ টকা নোসোমাই একাউণ্টত তালিকাত নাম আছে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট লগতে KYC নকৰিলে আপুনি কিন্তু তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা নহয় জাষ্ট আপোনাৰ টকাটো বন্ধ হৈ যাব যদি আপোনাৰ 22 নং কিস্তিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত KYC কৰাৰ পিছতে 23 নং কিস্তিৰ লগতে 4,000 টকা সোমাই দিব চৰকাৰৰ ফালৰ পৰা অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাকৰণত গৈ প্ৰৱেশ কৰক আৰু তাৰ পিছতে আপুনি চেক কৰিব পাৰিব আপোনাৰ তালিকাত নাম আছে না নাই আপুনি কেনেকৈ তালিকাত চেক কৰিব নিশ্চয় প্ৰথমতে ষ্টেপ বাই ষ্টেপ চাই লওক বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ সেভ কৰি লওক অন 12526 অথবা অন 8000111226 আৰু আন এটা নম্বৰ হৈছে 01123381092 এই তিনিটা নম্বৰ সেভ কৰি ৰাখক PM কিষাণ ICT@gov.in মেইল কৰি দিব পাৰিব অভিযোগ এইবাৰ বহু লোকৰ নাম কৰ্তন কৰা হ'ব এই তালিকাৰ পৰা কোনে কোনে PM কিষাণৰ টকা নাপাব আৰু কোনবোৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব KYC কৰা নকৰা কৃষকৰ একাউণ্টত এই টকা প্ৰদান নকৰে KYC নকৰা কৃষকৰ নাম কটাই যাব লগতে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লে কৰ্তন হ'ব আপোনাৰ নাম একাউণ্টৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অপশ্যন বন্ধ হৈ থাকিলেও নাপাব ধনৰাশি কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব ধনৰাশি দেশৰ কোটি কোটি কৃষকৰ বাবে নতুনকৈ SOP জাৰি কৰিছে যদি আপুনি PM কিষাণৰ টকা পাই আছে এইকেইটা কাম কৰি ৰাখিছেনে যদি কৰি ৰাখিছে পুনৰ কৰিব নালাগে যিসকলে টকা নাপায় অকল সেইসকলে কৰিব লাগিব আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী কৰ নোপোৱা সকলোৰে বাবে আহি গৈছে ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী কৰ আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই নেকি যদি আপুনি বাৰে বাৰে জিঅ' টেকিং কৰা সত্ত্বেও বা আবেদন কৰা সত্ত্বেও যদি আপোনাৰ তালিকাত নাম অহা নাই তেন্তে আজিৰ ভিডিঅ' আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী কৰ লাভৰ পৰা জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,85,000 লোকে পাব চৰকাৰী কৰ ইয়াৰ পাছতো সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব আপোনালোকৰ বেংক একাউণ্টত গতিকে PMAY ঘৰৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে চৰকাৰে গড় প্ৰথম কিস্তি টকা ৰিলিজ কৰিব জুলাই মাহতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নতুন বাজেট ঘোষণা কৰিব আৰু বাজেটত কোনকেইটা আঁচনিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব লগতে কিমান তাৰিখত সোমাই দিয়া হ'ব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব বৃহৎ ঘোষণা যদি এইকেইখন আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ কিন্তু জুলাই মাহতে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী আঁচনিৰ লগতে কেইবাটা বিশেষ আঁচনিৰ টকাও সোমাই দিয়া হ'ব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাংলাদেশৰ বিৰুদ্ধে একশ্যন বোৰ্ডত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বংগ চৰকাৰৰ সৈতে ল'লে বৃহৎ পদক্ষেপ এটাও অনুপ্ৰৱেশকাৰী অসমত কিংবা বংগত সোমাব নোৱাৰিব এতিয়াৰ পৰা অনুপ্ৰৱেশকাৰীক ৰুঠিবলৈ গ্ৰহণ কৰিছে কঠোৰ স্থিতি ভাৰত বাংলাদেশ সীমান্তত দিয়া হৈছে কাঁটাতাৰৰ বেৰ আৰু সীমান্ত অঞ্চলত নিৰাপত্তা ভংগ চৰকাৰে গতাই দিছে কেন্দ্ৰীয় সুৰক্ষা বাহিনীক শিলগুৰি আৰু কৰিডৰ অধিক কটকটীয়া কৰা হৈছে
পশ্চিমবংগত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে বিজেপি চৰকাৰ। জাতীয় সুৰক্ষা আৰু জনগাঁথনিৰ ভাৰসাম্য সুৰক্ষিত কৰাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছে। অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ দুয়োখন ৰাজ্যৰে গ্ৰহণ কৰা হৈছে কঠোৰ ব্যৱস্থা। কেইবাটাও বিৰোধীদ্বন্দ্ব গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পুৱাই দেশত গৰমে ভংগ কৰিছে সকলো অভিলেখ। 45 ডিগ্ৰীলৈকে বৃদ্ধি পালে পাৰা স্তম্ভ। সেইটোক লৈ দেশজুৰি সতৰ্কবাণী জাৰি কৰিছে। বৰ্তমান আপোনাৰ ৰাজ্যত গৰমে কিমান ডিগ্ৰীলৈকে দহিছে কমেণ্ট বক্সত জনাই দিব। উত্তৰ আৰু মধ্য ভাৰতৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত অভাৱনীয় বৃদ্ধি পাব গৰমৰ প্ৰকোপ। প্ৰচণ্ড গৰমৰ মাজতে IQI.in লাইভ গ্ল'বেল টেম্পাৰেচাৰ ৰেংকিঙত উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। বিশ্বৰ 100খন আটাইতকৈ গৰমৰ দেশৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান দেখা পোৱা গৈছে। IQI.in ৱেবছাইটৰ লাইভ মনিটৰিঙত পোহৰলৈ আহিছে এই তথ্য। দেশবাসীক সাৱধান হৈ থকাৰ আহ্বান ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছে। প্ৰচণ্ড গৰমৰ ধুমুহাক লৈ জাৰি কৰা হৈছে দেশৰ কেইবাখনো ৰাজ্যলৈ ৰেড আৰু অৰেঞ্জ এলাৰ্ট। চিকিৎসক কৰ্মীসকলে ৰাইজক হিট ষ্ট্ৰ'কৰ পৰা বাচি থাকিবলৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে দিছে পৰামৰ্শ। প্ৰচণ্ড মূৰৰ বিষ, মূৰ ঘূৰোৱা আৰু দুৰ্বল অনুভৱ আদি সমস্যাই দেখা দিলে কাষ চাপক চিকিৎসকৰ। কেৱল এয়াই নহয়, মুখমণ্ডল আৰু ছাল ৰঙা পৰি শুকাই গ'লে স্বাভাৱিকতে আপুনি ফুল নাযাব। প্ৰচণ্ড গৰমত অত্যাধিক পিয়াস লগা বা বমি বমি ভাৱ হোৱা হ'ব পাৰে হিট ষ্ট্ৰ'কৰ লক্ষণ। আৰু আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব একেখন লক্ষণ দেখা পালে আপুনি কি কৰিব। শৰীৰৰ বাবে পৰ্যাপ্ত পানী সেৱন কৰিব আৰু নেমুৰ পানী সেৱন কৰি থাকিব আৰু ORS লগতে ডাবৰ পানী আদি পৰ্যাপ্ত পৰিমাণে আপুনি খাই থাকিব। পাতল ৰঙৰ আৰু ঢিলা কপাহী কাপোৰ পৰিধান কৰিব সকলো সময়তে। ৰ'দত ঘৰৰ পৰা বাহিৰলৈ ওলালে আপুনি সাৱধান হ'ব। ছাতি, চশমা, টুপি, জোতা পিন্ধিহে ওলাব। অতি জৰুৰী কাম নাথাকিলে দুপৰীয়া 12 বজাৰ পৰা বিয়লি 3 বজালৈ ঘৰৰ ভিতৰতে থাকক আপুনি। চাহ, কফি, সুৰা আৰু ইয়াৰ পৰা আপুনি বিৰত থাকক। লগতে চেনি এইকেইটা সামগ্ৰীৰ পৰা আপুনি পৰিহাৰ কৰক। অত্যাধিক তেল, মছলাযুক্ত বা বাসি খাদ্য, চৰ্বিজাতীয় মাংস আদি খোৱাৰ পৰা বিৰত থাকক। নতুনকৈ গৰমৰ বাবে SOP জাৰি কৰা হৈছে। সকলোকে জনাই দিয়ক শ্বেয়াৰ কৰি। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।